Hello student, welcome back to our e-classes. Earlier we have been discussing the business studies unit 1, nature and significance of management. The brief discussion about the nature and the significance of management. Today we have discussed about the theory or modern concept of the management. Okay. The মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি পুনৰ আমাৰ ই ক্লাছৰ মাজলৈ আহিছোঁ আৰু আগৰ যেটো আমি শ্ৰেণী কৰিছিলোঁ সেই আগৰ শ্ৰেণীটোত আমি পৰিচালনা কি বা পৰিচালনাৰ প্ৰকৃতি আৰু তাৎপৰ্যতাৰ কিছু বা অলপমানহে আমি সাৰাংশ কি কৰিছিলোঁ আলোচনা কৰিছিলোঁ হয় নে নহয় তো আজি আমি আলোচনা কৰিম মডাৰ্ন কনসেপ্ট অফ ম্যানেজমেন্ট অর্থাৎ যেটো আমার আধুনিক ধারণা কিহত পরিচালনা ঠিক আছে আমি কি আলোচনা করি মডার্ন কনসেপ্ট অফ ম্যানেজমেন্ট ঠিক আছে বা ইয়াৰ অৰ্থ তো চাও যে আমাৰ কি কোৱা হৈছে যে ম্যানেজমেন্ট ইজ এ প্ৰসেস অফ গেটিং থিংস ডান উইথ টু দ্য এইম অফ অ্যাচিভিং গোলস ইফেক্টিভলি এণ্ড ইফিচিয়েণ্টলি যে মডাৰ্ণ কনসেপ্টত কি কোৱা হৈছে অ্যাকৰ্ডিং টু দ্য মডাৰ্ণ কনসেপ্ট দ্য ম্যানেজমেন্ট ইজ এ প্ৰসেস ম্যানেজমেন্ট ইজ এ কি হয় আমাৰ প্ৰসেস of getting things done with দুটা শব্দ আমাৰ ইয়াত আহিব কি হয় এই তাৰ পিছত থাকিব আমাৰ এচিভমেন্ট বা এচিভিং কিহৰ জৰিয়তে গোল আৰু ইফেক্টিভলি আৰু তো এই যেটো কনসেপ্ট বা যেটো আমাৰ মানে কনসেপ্ট দিয়া হৈছে কি হয় আধুনিক পৰিচালনাৰ ধাৰণা যে কি কৈছে যে ম্যানেজমেন্ট ইজ এ প্ৰসেস ম্যানেজমেন্ট কি হয় ম্যানেজমেন্ট ইজ এ প্ৰসেস ম্যানেজমেন্ট মিন্স ইট ইজ এ প্ৰসেস কিহৰ প্ৰসেস গেটিং থিংস আমি যি ভাবো বা যি আমি কৰিব বিচাৰো বা যিখিনি আমাৰ উদ্ভাৱনী যি কৌশল থাকিব ডান উইথ আমি কেনেকৈ আমি ডান উইথ অৰ্থাৎ আমি সেই কাৰ্যটো সম্পন্ন কৰি কিহৰ লগত উইথ এইমছ গোল এচিভিং ইফেক্টিভলি এণ্ড ইফিচিয়েণ্টলি যে পৰিচালনা এনেকুৱা এটা পদ্ধতি যি পদ্ধতিৰ জৰিয়তে আমি কি কৰিম আমি যি ভাবিছো বা যি আমি কৰিব বিচাৰিছো সেইটো আমাৰ লক্ষ্য আৰু আমাৰ সেই লক্ষ্যটো আমাৰ কি কৰিম আমি সম্পন্ন কৰিম বা পূৰ্ণ কৰিম আৰু সেইটো কিহৰ জৰিয়তে কৰিব পাৰো আমি ইফেক্টিভলি আৰু ইফিচিয়েণ্টলি অৰ্থাৎ কাৰ্যকাৰিতা আৰু আমি ফলপ্ৰসূতা আৰু কাৰ্যকাৰিতাৰ জৰিয়তে আমি কি হ'ব আমাৰ যি লক্ষ্য আছে যি আমাৰ এচিভমেন্ট আছে আমি যাক কেনেকৈ পূৰ্ণ কৰিম আৰু গৈ কিনে কি হ'ব সেইটো লক্ষ্যৰ আমাৰ পূৰ্ণতা লাভ কৰাটোকে আমাক কি কোৱা ইংলিছ অৰ্থটোৱে হৈছে গোল যে এনেকুৱা কথা যে এখন গোল শব্দটো কিহৰ আচলতে গোল শব্দটো কোৱাৰ লগে লগে আমি যে ফুটবল মেচ এখন যদি চাওঁ তেতিয়াহ'লে কি হয় যে দুটা দল থাকিব দুটা দলৰ এটাই মাত্ৰ লক্ষ্য সেইটো কি এইমছ এচিভমেন্ট কি তেওঁলোকে গোল দিয়া কাক অপোনেণ্টক
তাৰ কাৰণে যি ষ্ট্ৰেটেজি, তাৰ কাৰণে যি কৌশল, তাৰ কাৰণে যি তেওঁলোকৰ যি কাৰ্য, সেই কাৰ্যটো কেনেকুৱাকৈ কৰে ইফেক্টিভলি আৰু ইফিচিয়েণ্টলি। যিটো দলৰ ইফেক্টিভ আৰু ইফিচিয়েণ্ট বেছি থাকে সেই দলটোৱে কি কৰে গ'লটো দি দিয়ে কাক তাৰ অপোনেণ্ট টিমটো, হয়নে নহয়? অৰ্থাৎ পৰিচালনাত আমি যেতিয়া এটা ব্যৱসায়ৰ আমি কথা পাতিম, যেতিয়া আমি ব্যৱসায়ৰ এটা আমি চিন্তা কৰিম আৰু সেই চিন্তাটো আমাৰ কি হয় যে মেনেজমেণ্ট ইজ এ প্ৰচেছ, পৰিচালনা তাৰ সঠিক থাকিব লাগিব, এটা পদ্ধতিগত থাকিব লাগিব। তাত অহা প্ৰতিটো খণ্ডই তাত যে ভালে থাকিব সেইটো নহয়, তাত বেয়াও থাকিব ভালো থাকিব। হা, বেয়া কি যে ব্যৱসায় মন্দা অৱস্থা সেইটো বেয়া, ব্যৱসায়ত বিক্ৰী হোৱা নাই সেইটো বেয়া। হা, ব্যৱসায় কেনেকৈ বৃদ্ধি কৰিব পাৰি, হা, যে নতুন ব্যৱসায় এটা আমি ষ্টাৰ্ট কৰিছোঁ কেনেকুৱাকৈ তাক আমি ষ্টেপ ৱাইজ আমি কেনেকুৱাকৈ আগুৱাই নিব পাৰোঁ, সেই গোটেইবিলাক চিন্তাধাৰাটোৱে হৈছে আমাৰ কি প্ৰচেছ বা আমাৰ উদ্ভাৱনীয় আমাৰ দৰ্শন। আৰু তাক আমাক কিহত লাগিব আমাৰ লক্ষ্য, যে আমি কেনেকুৱাকৈ কৰিম যে ব্যৱসায়টো ষ্টাৰ্ট কৰিছোঁ সঁচা কথা, তাৰ কিন্তু এটা লক্ষ্য থাকিব লাগিব, তাত আমাৰ এচিভমেণ্ট থাকিব লাগিব। সেই এচিভমেণ্টক দুটা বস্তুৰেহে পূৰ্ণ কৰিব পৰা পাৰি, এটা হৈছে ইফেক্টিভলি আৰু ইফিচিয়েণ্টলি। তেতিয়াহে আমি কি কৰিব পাৰিম তাৰ লক্ষ্য যিটো গ'লটো আমি পূৰ্ণ কৰিব পাৰিম। আৰু মডাৰ্ণ ব্যৱসায় বা মডাৰ্ণ পৰিচালনাই এই তথ্যটোকে আমাৰ দাঙি ধৰে, হয়নে নহয়? বুজি পাইছোঁ আমি? তো এই কনচেপ্টৰ ভিতৰত সৰুকৈ আমাক কেইটামান পইণ্ট দিছে আৰু তোমালোকে শুনি যাবা। যে প্ৰচেছ, এক নম্বৰ হৈছে প্ৰচেছ, ইফেক্টিভনেছ আৰু ইফিচিয়েঞ্চি। অলৰেডি মই ক'লোৱে, তাৰ পিছত বুকছত থকা 2-4টা লাইন আমি আলোচনা কৰি যাম। The process কি হয়, যে process refer to the series and sequences steps. Process refer, I repeat again, the process refer to series or sequences steps. Management is a process because the performance series of the function to getting the things to be done, the function to be the planning, organizing, staffing, directing and controlling. The process কি কোৱা হৈছে, process refer to the series or sequences steps. যে আমাৰ কি হয় process কি হয়, এটা steps হয় আৰু এটা sequence, কোনটো sequenceত কোনখিনি ঠাইত আমি প্ৰপাৰলি আমি কি কৰিম হিট কৰিম, ঠিক আছে? আৰু এই কাৰ্যটোৰ ভিতৰত আমাৰ কি থাকিব, তাৰ প্ৰচেছৰ লগে লগে আমাৰ ফাংচনখিনি কি আহিব, তাৰ কাৰণে আমাক কি লাগিব, উই নিড দ্য প্লানিং, উই নিড দ্য অৰ্গেনাইজিং, উই নিড দ্য ষ্টাফিং, উই নিড দ্য ডিৰেক্টৰিং এণ্ড উই নিড দ্য কণ্ট্ৰলিং। চ' ডেট ইজ দ্য মেইন প্ৰচেছ। প্ৰচেছ মিনছ এতিয়া আমি কি বুজি পালোঁ, প্ৰচেছ মিনছ হৈছে আমাৰ আমি এনেকুৱাকৈ আমি ভাবিব পাৰোঁ, প্ৰচেছ বুলি কোৱাৰ লগে লগে প্ৰচেছটো হয় আমাৰ কি হয় চিৰিয়েছ আৰু আমাৰ সিকুৱেন্সটো হৈছে কি তোমাৰ ব্যৱসায় নতুন আছে, তোমাৰ একজন বা দুজন ষ্টাফ হ'লেই হৈ যাব, আল্টিমেটলি এইটো ক'ত যাব আমাৰ ষ্টাফিঙত যাব। হা, যে ব্যৱসায় কি কৰিম বা কেনেকুৱা হ'ব এইটো ক'ত যাব আমাৰ প্লেনিঙত যাব। তাৰপিছত কি আহিব বোলে নহয়, প্লেনিং হোৱাৰ পিছত আমি প্লেনিঙতে সীমাবদ্ধ থাকিম নেকি, নাথাকোঁ, নিশ্চয়কৈ আমি তাক কি কৰিম অৰ্গেনাইজিং কৰিম। অৰ্গেনাইজিং কৰাৰ লগে লগে আমাৰ কি আহি গ'ল ষ্টাফিং আহি গ'ল, আৰু তাৰ লগে ষ্টাফ থাকিলে অকল নহ'ব, তাক প্ৰপাৰলি আমি কি কৰিব লাগিব, আমি ডিৰেক্টৰ কৰিব লাগিব, ডিৰেক্টিং কৰিব লাগিব, তাৰ লগে লগে আমি কি কৰিব লাগিব, আমি কণ্ট্ৰলো কৰিব লাগিব। What should be the done and what should be the happening into the future or to be the present situation. That is called all things are called the process. Then go forward to the effectiveness. The second step of the modern management concept is that is the concern with the doing to the right tasks. The effectiveness. যে এনেকুৱা এটা আমি সৰু উদাহৰণ যে মানুহে কষ্ট কৰিলে এটা আমাৰ মতবাদ আছে বা আমাৰ এটা মহৎলোকৰ বাণী আছে কি কষ্ট কৰিলে মানুহে ৰত্ন পায়। কথাটো মিছা নহয়, একদম সঁচা কথা, হয়নে? মই তাত এটা বস্তু মাত্ৰ সন্নিৱিষ্ট কৰি দিব বিচাৰিছোঁ তোমালোকে মন দি শুনিবা, যে এজন ঠেলাৱালাই গোটেই জীৱনভৰ কষ্ট কৰে, গোটেই জীৱনভৰ তেওঁ কষ্ট কৰে, তেওঁ
যোনদিনাৰ পৰা ঠেলাখন চলায় তেওঁ খেলা চলাই তেওঁৰ জীৱন নিৰ্বাহ কৰে তেওঁটো ইফেক্টিভলি কামটো কৰে তেওঁৰ জীৱন নিৰ্বাহটো একদম পুৰা প্ৰপাৰলি তেওঁ এজন হাইফাই বা তেওঁৰ জীৱনটো যিখিনি প্ৰয়োজনীয়তা থাকে তেওঁ পূৰণ কৰিব পাৰে নেকি উত্তৰটো তোমালোকে কি ক'বা তেতিয়া বা আমি উত্তৰটো কি দিম হয় নোৱাৰে কিয় নোৱাৰে কিয়টো পুৰা কমপ্লিট দ্য টাস্ক উইথ দ্য ৰাইট থিংছ কৰিছে নে নাই তো নিশ্চয়কৈ কৰিছে কিন্তু তেওঁৰ সম্পূৰ্ণ কিয় নহ'ল কাৰণ তেওঁ যি কাম কৰিছিল সেইখিনি কামেৰে মানুহটোৰ গতিটোহে থাকিব তাক বৃদ্ধি কৰিব কেতিয়াও নোৱাৰে তো প্ৰসেছ বুলি কোৱালে ইফেক্টিভনেছ বুলি কোৱাৰ লগে লগে কথা আছে ইউ শুড বি দ্য হাৰ্ড ৱৰ্ক তুমি হাৰ্ড ৱৰ্ক কৰা বাট ইট উইল বি দ্য ৰাইট ৱে তুমি কষ্ট কৰা আৰু কষ্ট কৰা পথটো কি হ'ব লাগিব শুদ্ধ হ'ব লাগিব সঠিক হ'ব লাগিব তেতিয়াহে আমি কষ্ট কৰিলে ৰত্নটো পাম যদি আমাৰ কষ্টটো যদি সঠিক নহয় তেতিয়াহ'লে আমি কেতিয়াও আমি তাক কি নাপাওঁ আমি ৰত্ন নাপাওঁ ইউ শুড বি দ্য প্ৰপাৰলি হাৰ্ড ৱৰ্কিং দেন ইউ উইল গেট টু দ্য ডায়মণ্ডছ আৰু যদি হাৰ্ড ৱৰ্কটো যদি প্ৰপাৰ ৱেট নহয় দেট উইল বি নট গেট উইল দ্য ডায়মণ্ডছ ইজন্ট ইট হয়নে নহয় মোৰ লগত একমত হয়নে নহয় নিশ্চয়কৈ হয় তো আমাৰ ইফিচিয়েন্সিৰ ক্ষেত্ৰত বা ইফেক্টিভৰ নিক্সৰ ক্ষেত্ৰত আমাৰ ৰাইট ৱেট হ'ব লাগিব দেন গো ফৰ টু দ্য ইফেক্টিভনেছ আমি ৰাইট ৱেট যদি গৈ থাকোঁ আমাৰ যদি পথটো যদি আমাৰ শুদ্ধ হয় যদি সঠিক হয় তেতিয়াহ'লে আমি কি পাম আমি প্ৰপাৰলি আমাৰ যিখিনি টাস্ক আছিল সেইখিনি আমি সম্পূৰ্ণৰূপে এইটো পূৰণ কৰিব পাৰিমেই তাত কোনো দ্বিমত নাই ইফেক্টিভনেছ কেতিয়া লাগিব যে এতিয়া তাৰ লগত এটা সৰু এক্সাম্পল আমি কওঁ হয়নে নহয় মই কেমিষ্ট্ৰিৰ টিচাৰ নহয় কেমিষ্ট্ৰিৰ ফৰ্মুলা মই নাজানো ক্লাছ 9-10ত যি পঢ়িছিলোঁ সেইখিনি ক্ৰমান্বয়ে আমি ধৰিলোঁ এতিয়া পাহৰি গৈছোঁ হয়নে নহয় তো আমাক যদি কোৱা হয় যে আমি হাই ছেকেণ্ডেৰীলৈ এটা পানীৰ ফৰ্মুলাটো কি আছিল H2O সেইটোহে জানো আমি H2 মানে দুটা হাইড্ৰজেন এটা অক্সিজেন হ'লে আমাৰ কি হয় আমি পানী পাওঁ হয় উই উইল গেট দ্য ৱাটাৰ ঠিক আছে এতিয়া মোক যদি কোৱা হয় যে আপোনাক দুটা হাইড্ৰজেন দি দিও আৰু এটা অক্সিজেন ধৰি কিনে আপুনি পানী বনাই কিনে দেখাওক আপুনি পানী বনাই মোক দেখাওক মই পাৰিম নেকি নোৱাৰো কিয় নোৱাৰো উই আৰ নো দ্য ফৰ্মুলাটো আমি ভালকৈ জানো ৱেল নোন এবাউট দ্য ফৰ্মুলা কিন্তু তাৰ ইফেক্টিভনেছ কেনেকুৱা কিমান প্ৰপৰ্চনত কেনেকুৱাকৈ ৰাখিব লাগিব কি কাৰ্য সংঘটিত কৰিলে দুটা মানে হাইড্ৰজেন দুটা আৰু অক্সিজেন এটা লগ লাগি কিনে পানীৰ ৰূপ ল'ব সেইটো আমি নেজানো গতিকে ইফেক্টিভনেছে আমাক কি শিকায় যে আমি যেনেকৈ নাজানো হয় ফৰ্মুলাটো জানো কিন্তু পাৰিম কেতিয়া পাৰিম যদি এই ফৰ্মুলাটা যদি আমি ৰেগুলাৰলি যদি কৰি থাকোঁ দুটা হাইড্ৰজেন এটা অক্সিজেন কাৰোবাক নোৱাৰিলে কেমিষ্ট্ৰি টিচাৰ এজনক সোধো ছায়েন্সৰ টিচাৰ এজনক সোধো কোনোবাক যদি সোধো বোলে নহয় এনেকুৱা প্ৰচেছত গ'লে এনেকুৱা বস্তু পাই যায় এই যিটো প্ৰচেছ বুলি কোৱা হৈছে বোলে এনেকুৱাকৈ কাম কৰিলে ৰাইট ৱেত কাম কৰি থাকিলে ইফেক্টিভনেছ প্লাছ এফিচিয়েঞ্চি দুটা হৈ আছে নে নাই তেতিয়াহ'লে আমাৰ কাৰ্যটো কি হ'ব আমি সম্পূৰ্ণৰূপে আমি ফলপ্ৰসূতাৰে পাম চ' এচিভিং দ্য গ'ল সেইটো কি হ'ব লাগিব ৰাইট ৱে মডাৰ্ণ কনচেপ্টে সেইকাৰণে আমাক কি কৈছে চাবা সেইটো কথা হৈছে মেনেজমেণ্ট ইজ এ প্ৰচেছ এটা পদ্ধতি এটা গতিত আমি গতিধাৰা ল'ব লাগিব আৰু এই গতিধাৰাটো কিহৰ ওপৰত থাকিব এটা আমাৰ লক্ষ্যৰ ওপৰত থাকিব এটা আমাৰ কাৰ্যৰ ওপৰত থাকিব আৰু সেইটো সঠিক ৰূপত হ'ব লাগিব আৰু সেইটো আমাৰ ফলপ্ৰসূতাৰে হ'ব লাগিব তেতিয়া আমি লক্ষ্যত উপনীত হ'ব পাৰিম চ' ডেট সেইখিনিয়ে হৈছে আজি টপিকটোৰ আমাৰ মূল কথা নেক্সট ক্লাছত আমি কি কৰিম দ্য ডিফাৰেন্ট বা ৰিলেশ্যন বিটুইন ইফেক্টিভনেছ আৰু এফিচিয়েঞ্চি দুটাৰ মাজত কি ৰিলেশ্যন আছে আমি সেইখিনি কি কৰিম আলোচনা কৰিম আজি এইখিনিতে এৰিছোঁ যদি এইখিনি তোমালোকৰ কিবা বুজি নোপোৱা থকা যদি ডাউট থাকে মোক ফোন কৰিবা মোক ক'বা মেছেজ দিবা হোৱাটছআপত কি মেছেজ দিবা যেনেকৈ নহ'লে মোৰ লগত লিংক কৰিবা সেইখিনি আকৌ মই কি কৰিম ইলাবৰেট কৰাৰ কাৰণে ট্ৰাই কৰিম তো আজিলৈ এৰিছোঁ ধন্যবাদ